আজি মৰমৰ কুকুৰ দুটা হেৰাইছে আচলতে কি বুলি ভাবে আপুনি? মোৰ অত্যন্ত দুখ লাগি আছে। যোৱা দুদিনত মোৰ মৰমৰ দুটা লোকেল কুকুৰ আছিলে। সেই কুকুৰ দুটা আমাৰ ৰেনেচা কনিষ্ঠ মহাবিদ্যালয়ৰ সন্মুখৰ পৰা যোৱা দুদিনত হেৰাইছে। আমি যদি নগাঁও চহৰৰ মেইন এন্ট্ৰি পইণ্টকেইটা চাওঁ, আমি দেখা পাওঁ যে এই এই যোৱা সপ্তাহত নগাঁৱৰ পৰা বহু কুকুৰ ২-৩খনমান গাড়ী আহিব নগাঁও চহৰৰ ভিতৰত সোমাই পেলাই গাড়ীৰে বস্তাত কুকুৰবিলাক সোমাই লৈ গৈ থাকে। মই ভাবোঁ নগাঁও আৰক্ষী আৰু নগাঁও প্ৰশাসন এই ক্ষেত্ৰত ব্যৰ্থ হৈছে। মই এগৰাকী চলচ্চিত্ৰ পৰিচালক হিচাপে ক'ব বিচাৰোঁ যে মই ডগ লাভাৰ, মই কুকুৰক ভাল পাওঁ, সকলো এনিমেলক ভাল পাওঁ। কিন্তু এইখিনিতে কওঁ যে যিহেতু যিসকল আৰক্ষী বিষয়া বা প্ৰশাসনিক বিষয়া আছে, তেওঁলোকে জানে যে কোনটো পইণ্টেৰে আচলতে কুকুৰখিনি ধৰি কোনকেইটা পইণ্টেৰে কুকুৰখিনিক লৈ যাবগৈ পাৰে। ইতিমধ্যে মই ছ'চিয়েল মিডিয়া বা সামাজিক মাধ্যমত মই উল্লেখ কৰিছোঁ, দুটা কুকুৰ নাইকিয়া হৈ গৈছে। আমাৰ আমোলাপট্টিৰ পৰা মোৰ ঘৰ যিহেতু আমোলাপট্টিৰ পৰা কিছুমান কুকুৰ নাইকিয়া হৈ গৈছে। নগাঁও চহৰৰ মাজমজিয়াত যদি কুকুৰ নাইকিয়া হৈ গৈছে, কোনোবা এখন গাড়ী আহিব বস্তাৰে তেওঁলোকক ধৰে, বিস্কুট খুৱাই লৈ পেলাই গুচি যায়। আমি যিকেইটা এণ্ট্ৰি পইণ্ট আছে, যদি তাত বন্ধ কৰি দিয়া যায় বা প্ৰতিখন গাড়ীত যদি আমি চেক কৰাটো পচিবল নহয়। যদি কিছুমান ষ্ট্ৰেটেজি থাকে, সেইখিনি আৰক্ষী বিষয়া বা প্ৰশাসনিক বিষয়া ভালদৰে জানিব, তেওঁলোকে এই ক্ষেত্ৰত বৰ এক্সপাৰ্ট। কিন্তু এনেধৰণৰ হৈ থাকিলে আমাৰ নগাঁও চহৰত কুকুৰ যেনেকৈ নিছে, ঘৰৰ ভিতৰত সোমাই যিসকলৰ কুকুৰ আছে সেই কুকুৰবিলাকো লৈ যাবগৈ। মই সেইকাৰণে বৰ অনুৰোধ কৰিছোঁ, আন্তৰিকভাৱে অন্তৰৰ পৰা মই নগাঁও চহৰৰ আৰক্ষী বিষয়া, নগাঁৱৰ প্ৰশাসনিক বিষয়াক অনুৰোধ কৰিছোঁ যাতে কোন পইণ্টৰ পৰা কুকুৰবোৰ নাইকিয়া হৈ গৈছে তেওঁলোকে সেই জেগাবোৰ ডিটেক্ট কৰক। ইতিমধ্যে মই ছ'চিয়েল মিডিয়াত মই দিছোঁ, আমাৰ কনচাৰ্ণ MLA ডাঙৰীয়াকে আৰম্ভ কৰি যিসকল ইয়াত জড়িত হৈছে তেওঁলোকক মই অৱগত কৰিছোঁ। মই আশাবাদী যে কম দিনৰ ভিতৰত এই সমস্যাটো সমাধান হ'ব আৰু যিকেইগৰাকী কালপিত আছে তেওঁলোকক কঠোৰ শাস্তি দিব লাগে। আৰু মই বিচাৰোঁ মোৰ কুকুৰ দুটা যাতে মই পাওঁ। এতিয়াও মই আশাবাদী যে কুকুৰ দুটাক মই আকৌ উভতাই পাম। জুবিন গাৰ্গৰ কুকুৰটো হেৰাইছিলে। জুবিনৰ কথাটো বেলেগ। জুবিন ৱাজ এন ইনষ্টিটিউশ্যন। জুবিনৰ ক্ষেত্ৰত জুবিন ৱাজ এন ইনষ্টিটিউশ্যন। জুবিনৰ কুকুৰটো হেৰুৱাৰ লগে লগে গৰিমা, মোৰ ফ্ৰেণ্ড গৰিমাই যেতিয়া তেওঁ এটা বক্তব্য ৰাখিছিলে ছ'চিয়েল মিডিয়াত, সমগ্ৰ গুৱাহাটীৰ মানুহখিনি, ডগ লাভাৰ্ছ NGO যিখিনি আছে, সকলোৱে একত্ৰিতভাৱে কুকুৰটো বিচৰাত লাগি গৈছিলে আৰু তেওঁলোকে পাইছিলে। কিন্তু নগাঁৱৰ ক্ষেত্ৰত সেইটো বস্তু হোৱা নাই। মই যেতিয়া সামাজিক মাধ্যমত দিলোঁ যে কুকুৰ দুটাই হেৰাইছে বুলি, কিন্তু চৰকাৰো কোনো ধৰণৰ গা লৰা নাই, আমাৰ আৰক্ষী বিষয়াৰ গা লৰা নাই বা প্ৰশাসনিক বিষয়াক কোনো ধৰণৰ গুৰুত্ব দিছে বুলি মই নাভাবোঁ। মই পুনৰবাৰ ক'ম যে আপোনালোকৰ হাতত শক্তি আছে, আপোনালোকে কৰিব পাৰিব। যিটো দলে এইখিনি নগাঁও চহৰৰ পৰা কুকুৰ লৈ গৈ আছে, তেওঁলোক ইতিমধ্যে আমি কথাখিনি কৈছোঁ, তেওঁলোকক সোনকালে অনতিপলমে কৰায়ত্ব কৰক। এখন গুৱাহাটীটো ইমান বিশাল ঠাই, নগাঁওখন সৰু। নগাঁৱত কুকুৰৰ যিসকলে কিডনেপ কৰি আছে, ডগ থিপছ বুলি যাক কোৱা হয়, তেওঁলোকক যে সোনকালে ধৰিব পাৰে। মই ভাবোঁ এতিয়া সৰু ল'ৰা হ'ব পাৰে, কোনোবাই বিস্কুট দি পেলাই লৈ যায়গৈ, কোনোবা ড্ৰাগছ এডিক্টেড ল'ৰাবিলাকো হ'ব পাৰে। কিন্তু তেওঁলোকক ধৰিব নোৱাৰাটো সঁচাকৈ বৰ লাজ। ইটছ এ ভেৰি শ্বেমফুল টু দ্য নগাঁও পুলিচ এণ্ড দ্য নগাঁও এডমিনিষ্ট্ৰেশ্যন।